যদি মোৰ ৰিজাল্ট বেয়া হৈছে তেতিয়া কি হ'ব আইতা? পাপাইতো মোৰ লগত ভালকে কথাও পতা নাই, ইমান খং কৰি আছে। কিন্তু মইতো এক্সাম ভালকে দিছিলো, এক্সামটো কেনেকে বেয়া হ'ল সেইটোহে ধৰিব পৰা নাই। আইতা, স্কুলত গ'লে চব ঠিক হ'ব নাই বাৰু? তুলিকা, হ'ব দিয়া, তুমি চিন্তা নকৰিবা। তোমাৰ পাপাই মিছাতে খং কৰি আছে। তোমাৰ ওপৰত পাপাৰ বিশ্বাসেই নাই আকৌ। তুমি কিবা ইমান বেয়াকৈ এক্সাম দিবানে যে 1 মাৰ্কছো নাপাবা? তেনেকুৱা কেতিয়াও নহয়। তোমাৰ বহি চোৱাত কিবা গণ্ডগোল লগাইছে, সেইকাৰণে এনেকুৱা হৈছে। নহ'লে কেতিয়াও 100ৰ ভিতৰত 0 মাৰ্কছ, এয়া মই কেতিয়াও বিশ্বাস নকৰোঁ দেই। সেইকাৰণে মই স্কুললৈ গৈ ভালকৈ এবাৰ চেক কৰিবলৈ ক'ম কি হৈছে কি নাই হোৱা। পাছেই কৰা বা ফেইলেই কৰা, কিন্তু এনেকৈ 100ৰ ভিতৰত 0 মাৰ্কছ পোৱাটো মই কেতিয়াও বিশ্বাস নকৰোঁ। 1 নম্বৰ হ'লেও মানুহে পাবই। গতিকে তুমি ইমান চিন্তা নকৰিবা, মই আছোঁ নহয়। তোমাৰ একো নহয় দিয়া, চব ঠিক হৈ যাব। এতিয়া সোনকালে যাওঁ ব'লা। বাইদেউ, আপুনি তুলিকাৰ আইতা হয় ন? এদিন আহিছিলে যে মনত পৰিছে বাৰু। পিছে আপুনি স্কুলত যে কিবা কাম আছিল নেকি? হয় নেকি? মই স্কুললৈ আহি থকাই হয় বাৰু, সেইকাৰণে মনত নাথাকিবনো কিয়? পিছে মই একচুৱেলি প্ৰিন্সিপালক লগ কৰিবলৈ আহিছিলোঁ। তেখেত আছেনে? তেখেতৰ লগত এটা জৰুৰী কথা পাতিবলৈ আছে। গতিকে আনকালে সময় নাপাওঁ যে আজিয়ে গুচি আহিলোঁ। তেওঁ আহিলে যদি মই তেওঁক লগ কৰিব আছে বুলি ক'বচোন। প্ৰিন্সিপাল বাইদেউ লগ কৰিব আছিলে। তেখেত এতিয়ালৈকে আহি পোৱাহি নাই। তেখেত আহিলে বাৰু মই কৈ দিম আপুনি তেওঁক লগ পাব বিচাৰিছে বুলি। অহা নাই নেকি? মই আকৌ ভাবিলোঁ আহিলে নেকি, সেইকাৰণে সোনকালে গুচি আহিছিলোঁ। বাৰু হ'ব দিয়ক, তেখেত আহিলে মানে আপুনি জনাব কিন্তু দেই। মোৰ মানে লগ কৰাটো বহুত ইম্পৰ্টেণ্ট হয়, গতিকে আজি লগ কৰিবই লাগিব। ঠিক আছে, হ'ব দিয়ক, আহিলে মোক কৈ দিব, মই ইয়াতে ৰৈ আছোঁ। আপুনি মোক লগ কৰিব বিচাৰিছে? তাৰমানে আপুনি তুলিকাৰ আইতাক হয় ন? বাৰু কওকচোন, আপোনাৰ মোৰ লগতনো কি কথা পাতিব আছিলে? পিছে কি কথা পাতিব আছে সেয়া পাতিম, কিন্তু তাৰ আগতে কথা এটা কওঁ। আপোনাৰ নাতিনী এইবাৰ ৰিজাল্ট বহুত বেছি বেয়া হ'ল। পঢ়াত একেবাৰে মন নিদিয়ে নেকি? 100ৰ ভিতৰত 0 মাৰ্কছ পাইছে। এইটো কিন্তু বৰ বেয়া কথা দেই। বাইদেউ, মই আইতাৰ তুলিকাৰ আইতাকে হয়। আচলতে ময়ো আপোনাৰ লগত এই ৰিজাল্টৰ কথা লৈ কিবা এটা পাতিবলৈ আহিছিলোঁ। বাইদেউ, মোৰ লাগিছে তুলিকাৰ ৰিজাল্টটো চোৱাত ক'ৰবাত কিবা কিবি গণ্ডগোল লাগিছে। সেইকাৰণে এনেকুৱা হৈছে। কাৰণ দেউতাকৰ কথা নাজানো, কিন্তু মোৰ নিজৰ নাতিনীৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। তাই পঢ়াত ইমান বেয়া নহয় যে 100ৰ ভিতৰত তাই 1 মাৰ্কছো নাপাব। ক'ৰবাত কিবা চোৱাত গণ্ডগোল লাগিছে। গতিকে মই আপোনাক ৰিকুৱেষ্ট কৰিব আহিছোঁ বাইদেউ, আমাৰ তুলিকাৰ পেপাৰখন আকৌ এবাৰ ৰিচেক কৰক। হয়তো ক'ৰবাত কিবা হৈছে। কাৰণ মই জানো তুলিকা পাছ কৰক বা ফেইল কৰক, কিন্তু 0 মাৰ্কছ কেতিয়াও নাপায়। সেইটো মই বিশ্বাস কৰিবই নোৱাৰোঁ। সেইকাৰণে আপোনাক ৰিকুৱেষ্ট কৰিবলৈ আহিছোঁ বাইদেউ, আপুনি প্লিজ তুলিকাৰ পেপাৰখন এবাৰ ৰিচেক কৰোৱাক। হয় নেকি? কিন্তু আমাৰ সকলোৱেতো ভাল কাম কৰে, তেওঁলোকৰ পৰা ইমান ডাঙৰ এটা মিষ্টেক হ'ব জানো? বাৰু ঠিক আছে, আপুনি ইমানকৈ ৰিকুৱেষ্ট কৰিছে যেতিয়া মই আপোনাৰ ৰিকুৱেষ্ট নিশ্চয় ৰক্ষা কৰিম। মোক কিন্তু অলপ টাইম লাগিব। মই তেওঁলোকক এতিয়াই চেক কৰিবলৈ কওঁ পেপাৰে, আৰু কি হৈছে কি নাই হোৱা তেওঁলোকে গম পাব তেতিয়া। ময়ো অৱশ্যে আচৰিত হৈছোঁ, তুলিকা এনেই পঢ়াত ভালেই, কিন্তু এইবাৰ তাইৰ ৰিজাল্ট ইমান বেছি বেয়া হ'ব মই আশা কৰা নাছিলোঁ দেই। তাতে 100ৰ ভিতৰত 0 মাৰ্কছ পাইছে। কিন্তু তথাপিও ভাবিলোঁ চাগে তাই পঢ়াত মন নিদিলে, সেইকাৰণে এনেকুৱা হ'ল। এতিয়া আপুনি যেতিয়া নেকি কৈছে মই ৰিচেক কৰিবলৈ দিম। আপোনালোকে অকণমান ৱেইট কৰক, মই অলপ পিছত আপোনাক থেংক ইউ ছ' মাছ বাইদেউ, আপুনি মোৰ ৰিকুৱেষ্টটো ৰখাৰ কাৰণে। ঠিক আছে, হ'ব দিয়ক, আমি বাহিৰতে ৱেইট কৰিছোঁ। আইতা, তোমাৰ কি লাগিছে বাৰু? সঁচাকে মোৰ বহি চোৱাত কিবা গণ্ডগোল হৈছে নেকি? নে মই সঁচাকে 1 মাৰ্কছ পোৱা নাই? মোৰ যে বহুত ভয় লাগিছে আইতা। আজি যদি একো নহয় আৰু সঁচাকে মোৰ ৰিজাল্ট বেয়া হৈছে, তেতিয়া পাপাই মোক আৰু খং কৰিব, ক'তো যাব নিদিব, আকৌ হোষ্টেলত থৈ আহিবগৈ। ৰিজাল্টটো ভাল হোৱা হ'লে পাপাই একো নক'লে হয়। মোৰ বহুত ভয় লাগিছে আইতা। তুলিকা, মই কৈছোঁ নহয়, তুমি কিয় ইমান মিছাতে টেনশ্যন লৈ আছা কোৱাচোন? দেখা নাই মানুহজনী কেনেকুৱা হৈ গৈছে, এইকেইদিন ভালকৈ খোৱা বোৱা কৰা নাই। এনেকৈ থাকিলে নহ'ব নহয়। আৰু ৰিজাল্ট যেনিবা বেয়াই হ'ল, একো নাই দিয়া। নেক্সট ইয়েৰ একদম ভালকৈ দিবা এক্সাম, চবতকৈ ভাল কৰিবা, বুজিছা নহয়? ইমান আৰু টেনশ্যন নল'বা। তোমাৰ পাপাই যি কৈ থাকিব, কিন্তু আমি আছোঁ নহয় তোমাৰ লগত। ইমান ভয় কৰিব নালাগে, সকলো ঠিক হ'ব। বাইদেউ, কি হ'ল বাৰু কওকচোন? ৰিজাল্টটো সকলো ঠিকেই আছেনে? নে কিবা গণ্ডগোল লাগিছিল নেকি? বাইদেউ সোনকালে কওকচোন, মোৰ নাতিনীজনীৰ কাৰণে মোৰ বহুত চিন্তা হৈ আছে। তাই এইকেইদিন চিন্তাতে খোৱা বোৱা ভালকৈ কৰা নাই, কাৰণ দেউতাক বহুত ষ্ট্ৰিক্ট।
ৰিজাল্ট ইমান বেয়া হোৱাৰ কাৰণে দেউতাকে ভালকৈ মাত বোলো কৰা নাই। সেইকাৰণে মই চিন্তাতে ইয়ালৈ আহিব লগা হ'ল। এতিয়া কওকচোন, ৰিজাল্টটো সঁচাকৈ কিবা গণ্ডগোল হৈছিল নে সঁচাকৈ তাইৰ ৰিজাল্টটো বেয়া হৈছে? ৰ'ব, আপুনি একেটা উশাহতে ইমানবোৰ কথা কৈছে। অকণমান উশাহটো লৈ লওক। চিন্তা কৰিব নালাগে। আপুনি ঠিক ধৰিছিলে। আমাৰ তুলিকাৰ ৰিজাল্ট চোৱাত অকণমান গণ্ডগোল হৈ গৈছিল। সেইকাৰণে তাইৰ ৰিজাল্টটো বেয়া দেখাইছিল। আচলতে তাইৰ ৰিজাল্ট খুব ভাল হৈছে আৰু 100ৰ ভিতৰত 100 মাৰ্কছো পাইছে। মোৰ সঁচাই ৰিজাল্টটো দেখি একেবাৰে মনটো ভাল লাগি গ'ল। আৰু আপুনি যদি নহা হ'লে তাইৰ ৰিজাল্টটো আমি ৰিজেক্ট নকৰিলোঁ হয় আৰু আচল কথাটো গমো নাপালোঁ হয়। গতিকে চিন্তাৰ কোনো কাৰণ নাই। কি বাইদেউ, আপুনি সঁচাকৈ কৈছেনে? আমাৰ তুলিকাই 100ৰ ভিতৰত 100 মাৰ্কছ পাইছে? মোৰ যে বিশ্বাসেই হোৱা নাই সঁচাকৈ। হয় দেই, মই আজি নহা হ'লে তুলিকাৰ ইমান ভাল ৰিজাল্টটো বেয়া বুলি সকলোৱে ভাবি থাকিলে হয় আৰু দেউতাকো এই মাত বোলে কৰা নাছিলে। এতিয়া দেউতাকে গম পালে মানে খুব ভাল পাব তুলিকাই যে ৰিজাল্ট ইমান ভাল কৰিছে। বাইদেউ, আপোনাৰ বহুত ধন্যবাদ দেই। আপুনি মোৰ ৰিকুৱেষ্টটো ৰাখি তুলিকাৰ হ'ব দিয়ক বাইদেউ ৰিজেক্ট কৰিব। আচলতে মইহে আপোনাক থেংক ইউ বুলি ক'ব লাগে, কাৰণ আপুনি যদি ইয়ালৈ নহা হ'লে এই কথাটো ভাবি যে এক্সামৰ পেপাৰছত কিবা গণ্ডগোল হৈছে নেকি, আমিতো ৰিজেক্ট নকৰিলোঁ হয় আৰু ইমান এটা ভাল ৰিজাল্ট আমি কেতিয়াও নাপাওঁ। গতিকে আপোনাকহে থেংক ইউ। আৰু তুলিকা, দেখিলে নহয়, তোমাৰ আইতাই যি কৈছিলে সেয়াই হ'ল। তোমাৰ ৰিজাল্ট সঁচাকৈ বহুত ভাল কৰিছা। মোৰ ৰিজাল্টটো পাই সঁচাকৈ বৰ ভাল লাগিল। এতিয়া চিন্তা নকৰিবা, বুজিছা নহয়? আৰু তোমাৰ পাপাকো ৰিজাল্টটো গৈ দেখুৱাবাগে। এয়া লোৱা তোমাৰ ৰিজাল্টটো। মেম, থেংক ইউ ছ' মাছ। আপুনি ইমান ডাঙৰ হেল্প এটা কৰি দিলে। নহ'লে মোৰ মনটো বহুত বেয়া হৈ আছিলে। মোৰ বিশ্বাসেই হোৱা নাছিল 100ৰ ভিতৰত যে মই 0 মাৰ্কছ পাইছোঁ বুলি। এতিয়াহে মোৰ মনটো ভাল লাগিছে। এতিয়া পাপাই মোৰ ৰিজাল্টটো দেখিলে মানে পাপাৰো খং গুচি যাব আৰু পাপাই মোক বহুত ভাল পাব। আইতা, থেংক ইউ। তুমি নহা হ'লে এইবোৰ একোৱেই নহয়। পাপাইতো খং কৰিয়ে আছিলে। এতিয়া ঘৰলৈ যাওঁ ব'লা। বাইদেউ, আমি তেতিয়াহ'লে গৈ থাকোঁ। আপোনাক আকৌ এবাৰ ধন্যবাদ আপুনি সহায় কৰাৰ কাৰণে। আহিছোঁ দিয়ক। আইতা, মোৰ কিবা এটা খাবলৈ মন গৈছে। এইখন ওচৰতে কেফে আছে, বোলে নাই আইতা? ইয়াত গৈ কিবা এটা খাই লওঁ আৰু ইয়াৰ পৰা আমি মিঠাইও লৈ যাম। পাপাক গৈ আজি ছাৰপ্ৰাইজ দিম আকৌ। পাপাই মোৰ ৰিজাল্টটো দেখি একেবাৰে হেপী হৈ যাব। হয় নেকি তুলিকা? কি খাবানো তুমি? বাৰু ব'লা তেতিয়াহ'লে। কি আছে চাওঁগৈচোন। কিবা এটা মোৰো খাওঁ খাওঁ লাগিছে। ৰাতিপুৱা আকৌ ভালকৈ খোৱা বোৱাও নকৰিলোঁ তোমাৰ টেনশ্যনতে। এতিয়া ইয়াত গৈ পিনে কফি একাপৰ লগত কিবা এটা খাই লওঁ ন? ব'লা, তুমিও খাই ল'বা। তাৰপিছত মিঠাই চিঠাই লৈ যাব লাগিব। ইমান ধুনীয়া ৰিজাল্টটো কৰিছা আকৌ। ৰিজাল্ট বেয়া হ'ল বুলি তোমাৰ পাপাই তোমাক ইমান গালি পাৰি আছিল। আজি চাম নহয় কি বুলি কয় তোমাৰ ইমান ভাল ৰিজাল্টটো দেখি। ব'লা। আইতা, আজি পাপাই মোৰ ৰিজাল্টটো দেখিলে মানে আচৰিতে হৈ যাব চাগে। কেনেকৈ ইমান ভাল ৰিজাল্ট কৰিছোঁ বুলি আকৌ ক'ব। বেয়া কৰিলেও ক'ব আৰু ভাল কৰিলেও তেনেকৈ ক'ব। মই জানো নহয় পাপাৰ কথা। ব'লা আইতা, কিবা এটা খাই লওঁ সোনকালে।